Hello my dear students, সকলোকে অসমীয়া ডিজিটেললৈ স্বাগতম জনাইছো। আমি যেহেতু ক্লাস 7 ম্যাথমেটিক্সৰ চ্যাপ্টাৰ 2 টো আলোচনা কৰি আছিলো, হয়নে? আমি আগৰ ভিডিও কিটা অনুশীলনী 2.1 আৰু 2.3 টো কৰিলো আৰু আমি যেটো আজি অনুশীলনী 2.3 টো কৰিম। ইয়াৰ আগতে জানিবলগীয়া ইম্পৰ্টেন্ট টপিক বিলাও আমি আলোচনা কৰিলো। যদি তোমালোকে এই ভিডিও বিলাক চোৱা নাই তেনেহলে ডেসক্ৰিপচনৰ লিংকটো দি আছে, তাত গৈ তোমালোকে চাব পাৰিবা। আহাজন আজি আমি এই ভিডিওটো আৰম্ভ কৰো। এতিয়া চোৱাচোন অনুশীলনী 2.3 1 নম্বৰ কুৱেশ্যন কিটাত কি দি আছে, তলৰ দশমিকৰ সংখ্যাবোৰক বিস্তৃত ৰূপত লিখা বুলি কৈছে। ইয়াত আমাক যিবোৰ দশমিকৰ সংখ্যা কেইটামান দি আছে আৰু এইবিলাকক কি কৰিব দিছে, বিস্তৃত ৰূপত লিখা। মানে বিস্তৃত ৰূপত লিখা মানে কি হয়, বহল ৰূপত লিখিব লাগে, হয়নে? বহলাই লিখিব লাগে। আৰু সংক্ষিপ্ত মানে কি হয়, ছুটি ৰূপত লিখিব লাগে, ছুটিকৈ, হয়নে? এতিয়া আহাচোন আমি 1 নম্বৰ কুৱেশ্যনটো কৰো। একেবাৰে সহজ কুৱেশ্যন হয়। কেনেদৰে কৰিবা তোমালোকে, 1 টো কোনটো ঘৰত আছে, একক ঘৰত, হয়নে? একক ঘৰত আছে যেহেতু 1 টো, গতিকে লিখিবা যে 3 * 1 প্লাস আৰু শূন্যটো ক'ত আছে, দশমাংশ ঘৰত, হয়নে? গতিকে তোমালোকে লিখিবা শূন্য পূৰণ 10/1, হয়নে? যোগ আৰু 5 টো কিমান নম্বৰ ঘৰত আছে, শতাংশ ঘৰত আছে, হয়নে? গতিকে কি লিখিবা তোমালোকে, 5 * 1/100, হয়নে? এটো হৈ গ'ল আমাৰ 3.05 ৰ বিস্তৃত ৰূপ। আশা কৰো সকলোৱে বুজি পাইছা। আমি কি কৰিম, এই সংখ্যা কিটা যেটো ঘৰত আছে হেতু সংখ্যাৰে পূৰণ কৰি মেলি কি কৰিম, মাজত কি চিন দিম, যোগ চিন দিম, হয়নে? যেহেতু 3 টো কোন নম্বৰ ঘৰত আছিল, একক ঘৰত, হয়নে? গতিকে 3 * 1 হল, প্লাস আহিলে, হয়নে? তাৰ পিছত 0 টো কিমান নম্বৰ ঘৰত আছে, দশমাংশ ঘৰত, হয়নে? গতিকে কি হল, 0 পূৰণ 10/1 আৰু 5 টো কিমান নম্বৰ ঘৰত আছিল, শতাংশ ঘৰত, হয়নে? গতিকে 5 * 100/1 কি হয়, 1, হয়নে? এতিয়া আমি নেক্সট 2 নম্বৰ কুৱেশ্যনটো কৰো আহাচোন। এতিয়া 3 টো কোনটো ঘৰত আছে, দশকৰ ঘৰত, হয়নে? গতিকে কি হ'ব, 3 * 10 প্লাস শূন্যটো কোনটো ঘৰত আছে, একক ঘৰত হ'ব। গতিকে 0 * 1 প্লাস আৰু 5 টো কোনটো ঘৰত আছে, দশমাংশ ঘৰত, হয়নে? গতিকে কিমান হৈ যাব, 5 * 10/1। এতিয়া আমি 3 নম্বৰ কুৱেশ্যনটো কৰো আহাচোন। 2 টো কিমান নম্বৰ ঘৰত আছে, শতাংশ ঘৰত, হয়নে? কি হৈ যাব, 2 * 100 প্লাস 3 টো কোনটো ঘৰত আছে, দশকৰ ঘৰত, হয়নে? 3 * 10 প্লাস 5 টো কোনটো ঘৰত আছে, একক ঘৰত, হয়নে? 5 * 1 প্লাস আৰু 0 কেটা আছে, দুটা আছে। প্ৰথমটো 0 কোনটো ঘৰত আছে, দশমাংশ ঘৰত, 0 * 10/1 আৰু দ্বিতীয় 0 টো কিমান আছে, কোনটো ঘৰত আছে, শতাংশ ঘৰত, হয়নে? 0 * 100/1 আৰু 5 টো কোনটো ঘৰত আছে, সহস্ৰাংশ ঘৰত, 5 * 1000/1, হয়নে? এতিয়া আমি নেক্সট 4 নম্বৰ কুৱেশ্যনটো কৰো আহাচোন। এতিয়া চোৱা, যেটো 2 আছে, 2 টো কোনটো ঘৰত আছে, একক, দশক, শতক, হাজাৰ, 10,000 ঘৰত আছে, হয়নে? গতিকে কি হ'ব, 2 * 10,000 আমি পূৰণ কৰি দিম, হয়নে? 3 যোগ 3 টো কোনটো ঘৰত আছে, হাজাৰৰ ঘৰত আছে, হয়নে? 3 * 100, হয়নে? 1000 আমি পূৰণ কৰি দিম। এতিয়া নেক্সট কি আছে, 0 টো কোনটো ঘৰত আছে, শতকৰ ঘৰত, হয়নে? 0 * 100 প্লাস আৰু এটো 0 কোনটো ঘৰত আছে, দশকৰ ঘৰত, 0 * 10 প্লাস এটো কিমান হ'ব, 5 টো কোনটো ঘৰত আছে, একক ঘৰত, 5 * 1 যোগ ইয়াত কি আছে, পইণ্টৰ পিছত কেটা 0 আছে, দুটা 0 আছে, হয়নে? এটো কি হ'ব, 0 পূৰণ 10/1 যোগ কি হ'ব, 0 টো কোনটো ঘৰত আছে, শতাংশ ঘৰত, হয়নে? গতিকে কি হৈ যাব, 100 কিমান হ'ব, 1,
যোগ আৰু 5 টো কোনটো ঘৰত আছে সহস্ৰাংশৰ ঘৰত গতিকে 5 into 1000 ভাগৰ 1 হৈ যাব এটাকে আমি 1 নম্বৰ কোৱেশ্চন কিটা আমি বিস্তৃত ৰিপৰ্ট প্ৰকাশ কৰি দেখুৱালো হয় না আশা কৰো সকলোৱে বুজি পালা এতিয়া আমি নেক্সট 2 নম্বৰ কোৱেশ্চন কিটা কৰো আহাচোন এতিয়া আমি 2 নম্বৰ কোৱেশ্চনটো কৰো আহাচোন কি দি আছে চোৱাচোন দশমিক ব্যৱহাৰ কৰি মিটাৰ আৰু কিলোমিটাৰত প্ৰকাশ কৰা বুলি কৈছে হয় না এই দশমিক ব্যৱহাৰ কৰি কি কৰিব লাগিব আমি মিটাৰ আৰু কিলোমিটাৰত প্ৰকাশ কৰিব লাগিব এই আগৰ ভিডিওটোত দৈৰ্ঘ্যৰ একক হয় না আৰু ভৰৰ একক আৰু বিভিন্ন ধৰণৰ কালি উলিওৱা আৰু ক্ষেত্ৰফল উলিওৱা আৰু মাটি জোখ কেনেদৰেনো জোখা হয় এইবিলাক গুটেই ইম্পৰ্টেন্ট বিষয়বিলাক আমি আলোচনা কৰিলো হয় না যদি তোমালোকে এই ভিডিওটো চোৱা নাই তেনেহলে ডেসক্ৰিপচনৰ লিংকটো গৈ দিয়া আছে তাত গৈ তোমালোকে চাব পাৰিবা যদি তোমালোকে সেইখিনি যদি চাই আহিছা তেনেহলে আমি যেহেতু মিটাৰ আৰু কিলোমিটাৰ প্ৰকাশ কৰিব দিছে হয় না তেতিয়া তোমালোকে এইকিটা কৰিবলৈ অতিকৈ সহজ পাবা আৰু তোমালোকে যদি এই ক্লাছটো কৰা নাই তেনেহলে তোমালোকে হেতু যদি কৰিলোৱা তেনেহলে অনুশীলনী 2.3 টো কৰিবলৈ অতি সহজ পাবা এতিয়া আহাচোন আমি 2 নম্বৰ কোৱেশ্চনটো কৰো এতিয়া চোৱা কিমান দিয়া আছে 20 সেমি দিয়া আছে হয়নে 20 সেমি টোক আমি প্ৰথমে কি হলে পৰিৱৰ্তিত কৰিম মিটাৰলে আৰু তাৰ পিছত কি হলে পৰিৱৰ্তিত কৰিম কিলোমিটাৰলে হয়নে তোমালোকে এটা কথা মনত ৰাখিবা যে যেতিয়া আমি সৰু এককৰ পৰা ডাঙৰ এককলৈ প্ৰকাশ কৰিম তেতিয়া আমি কি কৰিম হৰণ কৰিম হয়নে আৰু যেতিয়া আমি ডাঙৰ এককৰ পৰা সৰু এককলৈ পৰিৱৰ্তিত কৰিম তেতিয়া আমি কি কৰিম পূৰণ কৰিম হয়নে গতিকে এতিয়া চোৱাচোন কিমান দিয়া আছে 20 সেমি হয়নে 20 সেমি মিটাৰলৈ পৰিৱৰ্তিত কৰিব হলে মানে আমি কি কৰিম কিমান সেন্টিমিটাৰ 1 মিটাৰ হয় 100 সেন্টিমিটাৰে কি হয় 1 মিটাৰ হয় হয়নে গতিকে আমি কি কৰিম 20 ক আমি কিহেৰে হৰণ কৰি দিম 100 ৰে তেতিয়া কি হলে এই পৰিৱৰ্তিত হ'ব মিটাৰলে হয়নে গতিকে এতিয়া চোৱা 0 0 আমি কাটি দিব পাৰো হয়নে এতিয়া আমি কিমান পালো 0 0 কাট খাই গল যেহেতু 10 ভাগৰ 2 আছে হয়নে যেতিয়া আমাৰ ভগ্নাংশত কি হয় তলৰ কিটা 10 100 1000 থাকিব তেতিয়া কি কৰিবা যেটা সংখ্যাৰ আগত যেটা 0 থাকিব আৰু ওপৰত যেটো লব থাকিব যেটা 0 থাকিব হেটা সংখ্যাৰ আগত কি হ'ব পইণ্টটো বহিব ইয়াত কেটা 0 আছে এটা আছে হয়নে গতিকে 0.2 হ'ব 0.2 মিটাৰ হয়নে এটো আমি কেনেদৰে পাইছো যদি তোমালোকে যদি এনেদৰে লিখিব নোৱাৰা তেতিয়া কি কৰি দিবা তোমালোকে ডাইৰেক্ট হৰণ কৰি দিবা আমি 2 কিহেৰে হৰণ কৰিম তেনেৰে হৰণ কৰিলে আমি কিমান পাম 0.2 হয়নে ইয়াত যেহেতু আমি 2 তেনেৰে হৰণ কৰিব পাৰিম জানো নোৱাৰো গতিকে কি বহাম আমি পইণ্টটা বহাম 10 দুগুণ কিমান হৈ যাব 20 হয়নে যদি তোমালোকে যদি ডাইৰেক্ট যদি হৰণ কৰিব নোৱাৰা তেনেহলে তোমালোকে এনেদৰে কৰি লবা বুজি পাছানে তোমালোকে এনেদৰে যেতিয়া তোমালোকে বাৰে বাৰে এনেকুৱা ধৰণৰ ম্যাথ কৰি থাকিবা তেতিয়া তোমালোকৰ আহি যাব গতিকে মই তোমালোকৰ জাস্ট তোমালোকে যদি প্ৰথম পাইছা তেতিয়া কি হ'ব তোমালোকৰ প্ৰথম এনেদৰে ডাইৰেক্ট প্ৰথমে কৰিব নোৱাৰিব পৰা গতিকে মই তোমালোকক দুইটা টেকনিক শিকাই দিছো বুজি পাছানে এতিয়া যেহেতু আমি কি কৰিলো সেন্টিমিটাৰটো কি হলে পৰিৱৰ্তিত কৰিলো মিটাৰলৈ পৰিৱৰ্তিত কৰিলো হয়নে এতিয়া আমি আৰু এটা প্ৰকাশ কৰিব লাগে নহয় কি হলে প্ৰকাশ কৰিব লাগে কিলোমিটাৰত হয়নে এতিয়া আমি কিলোমিটাৰত কেনেদৰে প্ৰকাশ কৰিম এতিয়া কিলোমিটাৰত প্ৰকাশ কৰিম হয়নে এতিয়া 1000 মিটাৰে কি হয় 1 কিলোমিটাৰ গতিকে কি কৰিম 0.2 মিটাৰটো কি কৰিম 1000 এৰে হৰণ কৰিলে কি হলে পৰিৱৰ্তিত হ'ব ই কিলোমিটাৰলৈ হয়নে ওপৰত কিমান আছে যেহেতু 0.2 আছে হয়নে গতিকে এতিয়া মই তোমালোকক কৈছিলো যে যেটা তলত শূন্য থাকিব হেটাৰ সংখ্যাৰ আগত কি বহিব পইণ্ট বহিব হয়নে গতিকে কি হ'ব 0.000 তিনটা যেহেতু 0 আছে গতিকে তাৰ পিছত কিমান হ'ব 2 কিলোমিটাৰ হ'ব হয়নে এতিয়া আমি 20 সেন্টিমিটাৰটো কি কৰিলো মিটাৰ আৰু কিলোমিটাৰলৈ কি কৰিলো প্ৰকাশ কৰি দিও এতিয়া আমি 267 সেন্টিমিটাৰটো কি হলে পৰিৱৰ্তিত কৰিম
প্ৰথমে মিটাৰ তাৰ পিছত কি হলে পৰিৱৰ্তিত কৰিম কিলোমিটাৰলৈ হয়নে এতিয়া 267 নক কিহে হৰণ কৰিম 100 ৰে তেতিয়া কি এটো কি হৈ যাব মিটাৰলৈ পৰিৱৰ্তিত হ'ব কেটা শূন্য আছে তলত দুটা শূন্য আছে গতিকে দুটা সংখ্যাৰ আগত কি বহিব পইণ্টটো বহিব 2.67 কি হৈ যাব মিটাৰ এতিয়া আমি এটো কি হলে পৰিৱৰ্তিত কৰিম কিলোমিটাৰলৈ হয়নে এতিয়া চোৱা 2.67 হৰণ 1000 কি হৈ যাব এটো কিলোমিটাৰ যেতিয়া আমি 1000 মিটাৰ হৰণ কৰিম তেতিয়া কি হলে পৰিৱৰ্তিত হ'ব এই কিলোমিটাৰলৈ হয়নে কিমান হৈ যাব 0.00267 কিমান হৈ যাব কিলোমিটাৰ আশা কৰো সকলোৱে 1 নম্বৰ আৰু 2 নম্বৰ কোৱেশ্চনটো বুজি পালা এতিয়া আমি নেক্সট 3 নম্বৰ আৰু 4 নম্বৰ কোৱেশ্চনটো কৰোৱা আছুন এটা 3 নম্বৰ কোৱেশ্চনটো কিমান দি আছে 25732 মিলিমিটাৰ হয়নে এটো আমি মিটাৰলৈ কেনেদৰে পৰিৱৰ্তিত কৰিম আমি পাইছিলো যে 1000 মিলিমিটাৰে কি হয় 1 মিটাৰ হয়নে গতিকে আমি কিহে হৰণ কৰি দিম 2573 টো কিহে হৰণ কৰি দিম 1000 মিলিমিটাৰে তেতিয়া কি হলে পৰিৱৰ্তিত হৈ যাব ই মিটাৰলৈ হয়নে ইকুৱেল কিমান হৈ যাব যেহেতু কেটা শূন্য আছে তিনিটা শূন্য আছে গতিকে তিনিটা সংখ্যাৰ আগত পইণ্টটো বহিব হয়নে 732 মিটাৰ এতিয়া আমি ইয়াক কি হলে পৰিৱৰ্তিত কৰিম কিলোমিটাৰলৈ পৰিৱৰ্তিত কৰিম হয়নে গতিকে 25.732 হৰণ কিহে হৰণ কৰি দিম 1000 এ কি হলে পৰিৱৰ্তিত হ'ব তেতিয়া কিলোমিটাৰ হয়নে এতিয়া চোৱাচোন যেহেতু ইয়াত তিনিটা সংখ্যাৰ আগত পইণ্টটো আছে আকৌ তলত কেটা জিৰো আছে তিনিটা গতিকে কেটা সংখ্যাৰ আগত পইণ্টটো বহিব ছটা সংখ্যাৰ আগত হয়নে গতিকে কিমান হৈ যাব 0.02572 হয়নে কিমান হৈ যাব কিলোমিটাৰ এতিয়া আমি নেক্সট 4 নম্বৰ কোৱেশ্চনটো কৰো হাসন কিমান দি আছে 3540 সেন্টিমিটাৰ আমি ইয়াক মিটাৰলৈ পৰিৱৰ্তিত কৰিম প্ৰথমে 3540 কিমানে হৰণ কৰিম ইয়াক 100 ৰে হৰণ কৰিলে কি হলে পৰিৱৰ্তিত হ'ব এই মিটাৰলৈ 100 সেন্টিমিটাৰ কি হয় 1 মিটাৰ কেটা সংখ্যাৰ আগত 0 বহিব দুটা যেহেতু তলত কেটা 0 আছে দুটা হয়নে 3540 মিটাৰ এতিয়া আমি ইয়াক কি হলে পৰিৱৰ্তিত কৰিম কিলোমিটাৰলৈ হয়নে কিমান হৈ যাব এটো 3540 মিটাৰ হয়নে তো কি হলে পৰিৱৰ্তিত কৰিম কিলোমিটাৰলৈ এটা কি কোৱাছো এটা চোৱাচোন 3540 কিলোমিটাৰলৈ পৰিৱৰ্তিত হলে মানে কিহে হৰণ কৰিম আমি 1000 এৰে হয়নে 1000 এটা কি হলে পৰিৱৰ্তিত হ'ব কিলোমিটাৰলৈ যেহেতু কেটা সংখ্যাৰ আগত অলৰেডি পইণ্ট আছে দুটা সংখ্যাৰ আগত তলত কেটা শূন্য আছে তলত আছে তিনিটা গতিকে কেটা হয় টোটাল কেটা সংখ্যাৰ আগত বহিব পাঁচটা সংখ্যাৰ আগত হয়নে গতিকে 0.03540 কি হৈ যাব কিলোমিটাৰ আশা কৰো সকলোৱে 2 নম্বৰ কোৱেশ্চন কিটাও বুজি পালা এতিয়া আমি 3 নম্বৰ কোৱেশ্চন কিটা কৰো আহাচোন এতিয়া আমি 3 নম্বৰ কোৱেশ্চন কিটা কৰো আহাচোন কি দি আছে দশমিক ব্যৱহাৰ কৰি কিলোগ্ৰামত প্ৰকাশ কৰা আমি এটো কি হলে পৰিৱৰ্তিত কৰিব লাগিব কিলোগ্ৰামলৈ হয়নে এতিয়া চোৱাচোন কিমান দি আছে 520 গ্ৰাম হয়নে এতিয়া 520 গ্ৰাম দি আছে আমি কি হলে পৰিৱৰ্তিত কৰিব লাগে কিলোগ্ৰামলৈ হয়নে গতিকে ইয়াক আমি কি কৰিম 520 গ্ৰামক কিহে হৰণ কৰি দিম 1000 গ্ৰামে তেতিয়া কি হলে পৰিৱৰ্তিত হ'ব ই কিলোগ্ৰামলৈ হয়নে যেহেতু 1000 গ্ৰামে কি হয় 1 কিলোগ্ৰাম
এতিয়া চোৱাচোন আমি 0 0 ওপৰ 0 টা আছে তলত 0 টা আছে এইকেইটা আমি কি কৰিব পাৰো কটাকটি কৰিব পাৰো এতিয়া চোৱা তলত কেটা 0 আছে দুটা আছে গতিকে দুটাৰ সংখ্যাৰ আগত কি বহিব পইণ্টটো বহিব 0.52 কি হ'ব কিলোগ্ৰাম এতিয়া আমি নেক্সট 2 নাম্বাৰ কোৱেশ্চনটো কৰো হাসুন কিমান দি আছে 4273 মানে এক কিহে হৰণ কৰি দিম আমি 1000 এৰে গতিকে ইয়াত কেটা 0 আছে তিনিটা হয়নে গতিকে তিনিটাৰ সংখ্যাৰ আগত কি বহিব পইণ্টটো বহিব 4.273 কি হৈ যাব কিলোগ্ৰাম কিলোগ্ৰাম নেক্সট 3 নাম্বাৰটো কি দি আছে সেন্টিগ্ৰামত দি আছে হয়নে যেহেতু আমাক কি হলে পৰিৱৰ্তিত কৰিব লাগে কিলোগ্ৰামত গতিকে আমি ইয়াক কি কৰিম প্ৰথমে ইয়াক কি হলে পৰিৱৰ্তিত কৰিলম গ্ৰামলৈ হয়নে 100 সেন্টিগ্ৰামে কি হয় 1 গ্ৰাম হয় হয়নে গতিকে কি যাব 692050 হৰণ কিহে কৰিম 100 ৰে তেতিয়া কি হলে পৰিৱৰ্তিত হ'ব এই গ্ৰামলৈ গ্ৰাম এতিয়া আমি 0 0 কাটি দিব পাৰো তলত কেটা 0 আছে এটা গতিকে কেটা সংখ্যাৰ আগত 0 বহিব এটা সংখ্যাৰ আগত হয়নে 6920.5 কি হ'ব গ্ৰাম এতিয়া আমি ইয়াক কি হলে পৰিৱৰ্তিত কৰিম কিলোগ্ৰামলৈ গতিকে 6920.5 হৰণ কিহে হৰণ কৰি দিম 1000 এ কিলোগ্ৰাম এতিয়া চোৱা ওপৰত কেটা আছে এটা সংখ্যাৰ আগত কি আছে পইণ্ট আছে তলত কেটা আছে 0 তিনিটা গতিকে কেটা সংখ্যাৰ আগত পইণ্টটো বহিব চাৰিটা সংখ্যাৰ আগত 6.9205 কি হ'ব কিলোগ্ৰাম আশা কৰো সকলোৱে 3 নম্বৰটো বুজি পালা এতিয়া আমি নেক্সট 4 নম্বৰ কোৱেশ্চনটো কৰো আহাচোন 4 নম্বৰ কোৱেশ্চনটো কি দি আছে চোৱাচোন 2 কিলোগ্ৰাম কিটো 2 কিলোগ্ৰাম তো কিলোগ্ৰামত আছে আমি এটো একো কৰিব নালাগে হয়নে এটো নেক্সটটো কিমান দি আছে 5 গ্ৰাম 5 গ্ৰামটো কি হলে পৰিৱৰ্তিত কৰিম কিলোগ্ৰামলৈ হয়নে গতিকে ইকুৱেল টু কিমান হ'ব 2 কিলোগ্ৰাম 5 ক কিহে হৰণ কৰি দিম 1000 এ তেতিয়া কি হলে পৰিৱৰ্তিত হ'ব এই কিলোগ্ৰামলৈ 2 কিলোগ্ৰাম হলে কিমান হৈ যাব 0.005 কিলোগ্ৰাম এতিয়া আমি 2 plus 0.005 কিলোগ্ৰাম এগৰা কি কৰি দিম যোগ কৰি দিম হয়নে তেতিয়া কিমান হৈ যাব 2.005 কিলোগ্ৰাম এটোই আমাৰ কি হৈ যাব আনসাৰটো হৈ যাব আশা কৰো আজি আমি যিমান বিলাক কোৱেশ্চন আলোচনা কৰিলো সকলোৱে বুজি পালা যদি তোমালোকে যদি যিকোনো কোৱেশ্চন বুজি পোৱা নাই তেনে হলে কমেন্টত জনালে হৈ গল মই নেক্সট ভিডিও তোমালোকৰ সেই প্ৰবলেম বিলাক সলভ কৰিবলৈ চেষ্টা কৰিম হয়নে আৰু তোমালোকে যদি ভিডিওটো ভাল পালা তেনে হলে লাইক কমেন্ট শেয়াৰ আৰু সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা